हेलो एवरीवन আজি ৰাতিপুৱা আপোনালোকলৈ এটা প্ৰশ্ন আপোনালোকে ৰাতিপুৱা বহুতখিনি প্ৰশ্ন মই মেসেঞ্জাৰত পাইছো তো আপোনালোকে সুধিছে যে ডেন্ড্ৰফটো কেনেকৈ আঁতৰাব পাৰিম ডেন্ড্ৰফ আঁতৰাবলৈ হলে আপোনালোকে ৰাতি যদি কোনোবাই তেল লগাই থৈ দিয়ে তো আপোনালোকে সেইটো কেতিয়াও নকৰিব আপোনালোকে হেয়াৰটো যেতিয়া আপোনালোকে ওয়াশ কৰিব তাৰ 1 ঘণ্টা আগত আপোনালোকে অকমান তেলটো গৰম কৰি ঠাণ্ডা কৰিব ঠাণ্ডা কৰি কটন এটুকুৰাৰ সহায়ত আপোনালোকে স্কাল্পত আপোনালোকে লগাব লগোৱাৰ পিছতে আপোনালোকে অলপমান আপোনালোকৰ নিজৰ হাতেৰে অকমান মাসাজ দিব মাসাজ দিয়াৰ পিছত আপোনালোকে অলপমান স্টিম দিব আপোনালোকৰ যদি স্টিম ঘৰত নাই তেতিয়াহলে আপোনালোকে টাৱেল এখন লৈ গৰম পানী ডুবাই আপোনালোকে 5 বাৰ দিব 5 বাৰ দিয়াৰ পিছতে আপোনালোকে আধা ঘণ্টালৈ 45 মিনিট আপোনালোকে তেনেকৈ ৰাখি দিব ৰাখাৰ পিছতে আপোনালোকে শ্যাম্পু প্ৰথমতে আপোনালোকে শ্যাম্পু কৰিব শ্যাম্পু কৰাৰ পিছত আপোনালোকে কন্ডিশনাৰ কৰিব কন্ডিশনাৰ কৰাৰ পিছতে আপোনালোকে হেয়াৰ মাস্কটো 15 মিনিট 10 মিনিট আপোনালোকে হেয়াৰ মাস্কটো আপোনালোকে লগাই থব আপোনালোকে সব চুলিখিনি ডেন্ড্ৰফো কমি গৈছে স্কাল্পটো আপোনালোকৰ যেটো শুকাই আছে সেইটো নাইকিয়া হৈ গৈছে ডেন্ড্ৰফ একেবাৰে কমি যাব কৰিব লাগিব কন্টিনিউয়াছলি আপোনালোকে 5টা মান আপোনালোকে সিটিং দিব লাগিব তেতিয়া আপোনালোকৰ কমি যাবগে আৰু দেখিব আপোনালোকে তেতিয়া চুলিখিনি সিল্কি হৈ যাব ডেন্ড্ৰফ নাইকিয়া হৈ যাব শাইনি হৈ যাব বহুত ধুনিয়া হৈ যাব আপোনালোকৰ চুলি আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা বিউটি টিপস আপোনালোকে বিচাৰে তেনেহলে আপোনালোকে মোক কন্টাক্ট কৰিব আপোনালোকে মোক মেসেজ কৰিব ধন্যবাদ